নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে জনপ্ৰতিনিধিক তথা মন্ত্ৰীসকলক। সাধাৰণ জনতাৰ বহু ক'বলগীয়া কেতিয়াবা থাকে আৰু তেনে সময়ছোৱাত জনতাৰ যি অভাৱ অভিযোগ আচলতে কোৱাৰ সুযোগ পোৱা নাযায়। কেতিয়াবা হয়তো এগৰাকী মন্ত্ৰী হওক বা যিকোনো বিষয়া হওক, তেওঁৰ তাত যদি যিকোনো অভিযোগ দিবলৈ গ'লে শাৰী পাতি থাকিবলগীয়া হয় বা দিনৰ দিনটো তেওঁক ৰখি থাকিবলগীয়া হয়। তেনে সময়ছোৱাত সভা সমিতিত কেতিয়াবা মন্ত্ৰী এগৰাকী ভাষণ দি থাকোঁতে যেনেদৰে এই ভিডিঅ'টোত চাওক, এই ভিডিঅ'টোত কেইবাগৰাকী মহিলাই নিজৰ অভাৱ ক'বৰ বাবে আগবাঢ়ি আহিছে। এতিয়া কথাটো হ'ল, এগৰাকী মন্ত্ৰীক সাধাৰণ জনতাই ঢুকি নাপায় নিজৰ অভাৱ অভিযোগখিনি দিয়াৰ বাবে। সমষ্টিবাসীটো দূৰৰে কথা, অন্য সমষ্টিবাসীৰো এগৰাকী মন্ত্ৰী তথা জনপ্ৰতিনিধিক কোৱাৰ বাবে বা অভিযোগ দিয়াৰ বাবে বহু কথা থাকে। এতিয়া ধৰি লওক, মুখ্যমন্ত্ৰীক এখন সভাত হাজাৰ হাজাৰ, বিভিন্ন সভা সমিতিত হাজাৰ হাজাৰ মানুহে তেওঁলৈ অপেক্ষা কৰি থাকে তেওঁক কিবা এটা ক'বৰ বাবে। কিন্তু সেই সময়খিনি মন্ত্ৰীগৰাকীয়ে বা মুখ্যমন্ত্ৰীগৰাকীয়ে দিব নোৱাৰে, যাৰ পৰিপ্ৰেক্ষিতত বহু মানুহৰ বা অভিযোগ দিবলগীয়া থাকিলেও তেওঁলোকে সেই স্থানত সেই অভিযোগসমূহ গৈ নাপায়গৈ। তো তেনে সময়ছোৱাত অভিযোগ দিবৰ বাবে তেওঁলোকে কাৰ তাত হাত পাতিব? জিলা আয়ুক্তগৰাকীৰ ওচৰত অভিযোগ তেওঁলোকে দিব পাৰে। কিন্তু এই জিলা আয়ুক্তগৰাকীয়ে সাধাৰণ জনতাৰ যি অভিযোগ মুখ্যমন্ত্ৰী বা মন্ত্ৰীগৰাকীৰ কাষলৈ পঠায় না নপঠায়, সেয়াও কিন্তু লক্ষণীয়। তো এনে লোক আছে, বহুত লোক আছে, তেওঁলোকে মন্ত্ৰী বিধায়ক ওচৰত গৈ নাপায়গৈ, কিন্তু তেওঁলোকৰ ক'বলগীয়া বহুত থাকে। বহুতে হয়তো ৰেচন কাৰ্ড নাপায়, চৰকাৰী ঘৰ নাপায় বা জব কাৰ্ড নাপায়। তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ক'বলগীয়া বহুত থাকে, কিন্তু সেই কথাখিনি ক'বৰ বাবে তেওঁলোকে এখন উপযুক্ত মঞ্চ নাপায়। তো তেনে সময়ছোৱাত নাই, এতিয়া যদিও ডিজিটেলৰ যুগ, ক'বলৈ গ'লে তেওঁলোকক হোৱাটছএপত পঠাব পাৰে, তেনেকুৱা ধৰণৰ ক'ব পাৰে, কিন্তু এই সুযোগখিনি আচলতে দিব কোনে?